বিশেষ এটা কাম আছিল, ওলাই গৈছিলোঁ শিৱসাগৰ টাউনলৈ বুলি। শিৱসাগৰ টাউনখন আজি বহুত বেছি ভাল লাগিছিল, কিয় জানেনে? আৰু ৰাম মন্দিৰ স্থাপন হোৱাৰ পাছত আৰু বা আগত যেনেধৰণে ছ'চিয়েল মিডিয়াত সম্প্ৰচাৰ হৈছিল, সকলোৱে ঘৰে ঘৰে চাকি বন্তি জ্বলাবৰ কাৰণে, সকলোৱে পূজা পাতল কৰিবৰ কাৰণে, ঠিক তেনেদৰে আমাৰ শিৱসাগৰবাসী ৰাইজেও আজি ইমান ধুনীয়াকৈ ৰাম মন্দিৰ স্থাপন হোৱাৰ পাছত উদযাপন কৰিছিল, বিভিন্ন ধৰণৰ পূজা পাতল কৰিছিল, চাকি বন্তি জ্বলাইছে সকলোৱে ঘৰে ঘৰে। পৰিৱেশটো বহুত বেছি ভাল লাগিছিল, সেয়েহে মই ভাবিলোঁ অলপ ভিডিঅ' কৰি লওঁচোন আপোনালোকক দেখাবৰ কাৰণে। চাবচোন, মই অলপ ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ, বহুত বেছি ভাল লাগিছে। আৰু ভগৱানক প্ৰাৰ্থনা কৰোঁ সকলোৱে ভালে কুশলে থাকক আৰু খুব সুন্দৰভাৱে ৰাম মন্দিৰ স্থাপন হৈ গ'ল আৰু সকলোকে ভগৱানে ভালেই ৰাখক। সকলোৱে যেনেধৰণে পূজা পাতল কৰিছিল, মনৰ আশা পূৰণ হওক, নহয় জানো? আৰু শিৱসাগৰ পৰিৱেশটো আজি মই অলপ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিছোঁ, চাবচোন। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। ঘৰ আহি পালোহি, লগে লগে আলহী আহিল। কোন আহিলে চাওকচোন, দেখাই দিছোঁ অলপ। জয় শ্ৰীৰাম কোৱা আকৌ। হেল্ল' প্ৰসাদ আমাৰ গুগুলিক কয়, জয় শ্ৰীৰাম গুলিক কয়। শ্ৰীৰাম মানে পূজা কৰিলা, ভগৱান ৰাম আহি যাব, সীতাও আহি যাব, লক্ষণো আহি যাব। বাইদেউ বেয়া তোমাৰ জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। হ'ব দিয়া, তহঁতৰ প্ৰসাদকেইটা আমি চাহ বনাব লগ পাম আৰু। আমাৰ মৰম লগা বাইদেউ ঘৰলৈ আহি পাই গ'লহি আমি গোটেইখিনি। মই আগত খাই লওঁ, খোৱাটো মেল। আবেলি চাহকাপ আটাইকেইজনীয়ে লগে ভাগে খালোঁ, বহুত বেছি ভাল লাগিল। সন্ধিয়া সময়ত অহা আলহী ভগৱান স্বৰূপ, সেয়েহে মোৰো বহুত বেছি ভাল লাগিল। আৰু ভণ্টিজনীৰ ঘৰত আজি শৰাই দিছিল, সেয়েহে প্ৰসাদ দিবৰ কাৰণে আমাৰ ঘৰ আহি পালেহি। এনেদৰে মৰম চেনেহবিলাক সদায় থাকক, তাকে কামনা কৰোঁ। আৰু চাহকাপ খাই দিলোঁ ইমন আৰু পপ দি। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, শেষলৈকে চাব। আজিলৈ বাই বাই।